নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাই আছে DY 365 এই অনুষ্ঠান স্পষ্টবাকত আজি বিশেষ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিম সেই বিষয়বস্তু হৈছে আঞ্চলিক দলৰ প্ৰসংগ আঞ্চলিক দলৰ ওপৰত ইয়াৰ পূৰ্বে আমি কেবালানিও আলোচনা অনুষ্ঠিত কৰিছো বিভিন্ন দিশৰ ওপৰত আলোচনা কৰিছো আজি আন এক দিশৰ ওপৰত আলোচনা কৰিম সেয়া হ'ল প্ৰথমবাৰৰ বাবে দেখা গ'ল যে জাতীয় পৰিষদৰ ওচৰলৈ ৰাইজৰ দলৰ প্ৰতিনিধি গৈ এখন লিখিত পত্ৰ দি থৈ আহিলে আৰু আঞ্চলিক দলৰ মিত্ৰতা বিচাৰিলে অৰ্থাৎ অখিল গগৈৰ দলে লুৰিণজ্যোতি গগৈৰ দলৰ সৈতে মিত্ৰতা বিচাৰিছে এইবাৰ ৰাজনীতিত তৰুণ গগৈ বিলুপ্তিৰ পিছত তৰুণ গগৈ মৃত্যুৰ পিছত অসমৰ ৰাজনীতিত দুজন গগৈ সক্ৰিয় হৈ উঠিছে এজন লুৰিণজ্যোতি গগৈ এজন অখিল গগৈ দুই পৃথক আঞ্চলিক দল গঠন কৰিব ওলাইছে অখিল গগৈ কাৰাগাৰৰ ভিতৰতে আছে এনেখিনি সময়তে ৰাইজৰ দলে ঘোষণা কৰিছে কাৰাগাৰৰ ভিতৰত থাকিলেও অখিল গগৈ আগন্তুক নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰতিনিধি হৈ শিৱসাগৰ আৰু তিয়ক সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁলোকে লগতে আঞ্চলিক দলৰ মিত্ৰতা বিচাৰিছে আৰু জাতীয় পৰিষদৰ ওচৰত মিত্ৰতা বিচাৰি তেওঁলোকে প্ৰস্তাৱ আগবঢ়াইছে এইখিনি সময়তে অজিত কুমাৰ ভূঞাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বাধীন আঞ্চলিক গণমৰ্চাৰ এক গুৰুত্বপূৰ্ণ বৈঠক আজি অনুষ্ঠিত হৈ গৈছে সেই বৈঠকত তেওঁলোকে প্ৰস্তাৱ লৈ কৈছে বা তেওঁলোকে ভিন্ন বক্তাৰ বক্তব্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে তেওঁলোকে বিচাৰিছে যে কেৱল আঞ্চলিক দল একত্ৰিত হ'লেই নহ'ব বিজেপিক প্ৰতিহত কৰিবলৈ হ'লে বামপন্থী কংগ্ৰেছ AIDF সকলো একত্ৰিত হ'ব লাগিব অৰ্থাৎ প্ৰতিটো আঞ্চলিক দলৰ নিজস্ব ধাৰণা বেলেগ ধৰণৰ দেখা গৈছে যে ৰাইজৰ দলে বিচাৰিছে কংগ্ৰেছৰ সৈতে মিত্ৰতা জাতীয় পৰিষদে বিচৰা নাই কংগ্ৰেছৰ সৈতে মিত্ৰতা বা AIDFৰ সৈতে মিত্ৰতা ইয়াৰ বিপৰীতে আঞ্চলিক গণমৰ্চাই বিচাৰিছে আটাইবোৰ দলৰ মাজত মিত্ৰতা হওক এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া সমগ্ৰ ৰাজ্যখনত কিন্তু বাস্তৱ সত্যটো হ'ল যে আঞ্চলিক দল একত্ৰিত হোৱাৰ পথত আগবাঢ়িছে এই আঞ্চলিক দল এইবাৰ এক শক্তিশালী শক্তিৰ ৰূপে পৰিগণিত হ'ব নেকি যে যি শক্তিয়ে বিজেপিক প্ৰতিহত কৰিব আমি আলোচনা কৰিম আঞ্চলিক দলৰ একত্ৰীকৰণৰ ওপৰত বিতংভাৱে আঞ্চলিক শক্তি বুলি ক'লে কেৱল জাতীয় পৰিষদ আঞ্চলিক গণমৰ্চা বা ৰাইজৰ দল বুলি ক'লে ভুল কোৱা হ'ব কিয়নো এই তিনিটা দলে এইবাৰ প্ৰথমবাৰৰ বাবে নিৰ্বাচনী যুদ্ধত প্ৰতিপন্ন হ'ব বিচাৰিছে কিন্তু ৩৫ বছৰ ধৰি অসমত এটা আঞ্চলিক দল আছে সেইটো হৈছে অসম গণ পৰিষদ অসম গণ পৰিষদ এতিয়াও আছে অসম গণ পৰিষদে ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে প্ৰথম ৰাউণ্ডৰ প্ৰচাৰ অভিযানৰ পিছত কাইলৈ তেওঁলোকৰ অভয়াপুৰীত সভা অনুষ্ঠিত হ'ব জাতীয় ঐক্য সমাৰোহ পুৰহিলৈ তেওঁলোকে দেৰগাঁৱত সভাৰ আয়োজন কৰিছে এনেদৰে বিভিন্ন সভাৰ আয়োজন কৰি নিজৰ শক্তি প্ৰতিপন্ন কৰিবলৈ চেষ্টা চলাইছে আঞ্চলিক শক্তি একত্ৰিত হৈছে যদিও অসম গণ পৰিষদ কিন্তু তেওঁলোকৰ লগত নাই অসম গণ পৰিষদ বিজেপিৰ লগত আছে এইখিনি সময়তে খবৰ আহিছে হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPF-এ আঞ্চলিক শক্তিৰ সৈতে মিলিত হ'ব বিচাৰিছে অৰ্থাৎ জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সৈতে একত্ৰিত হৈ হাগ্ৰামা মহিলাই যুঁজিব বিচাৰিছে কংগ্ৰেছৰ সৈতে যাব বিচৰা নাই হয় হাগ্ৰামা মহিলাৰ এইবাৰ কংগ্ৰেছ বা BPF-ৰ সৈতে যাব বিচৰা নাই নিজস্ব অস্তিত্ব অক্ষুণ্ণ ৰাখি আঞ্চলিক শক্তিৰে মিলি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে এক শেহতীয়া খবৰ এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত বিশ্লেষণ কৰিম আমাৰ লগত বিভিন্ন দলৰ প্ৰতিনিধি আছে আমাৰ লগত আছে জাতীয় পৰিষদৰ হৈ জিয়াউৰ ৰহমান আমাৰ লগত উপস্থিত আছে আমাৰ লগত ৰাইজৰ দলৰ হৈ কমল মেধি উপস্থিত আছে জাতীয় আঞ্চলিক দলৰ ঐক্য মঞ্চৰ হৈ লাচিত বৰদলৈ উপস্থিত আছে আৰু কিছু সময়ৰ পিছত আমাৰ মাজত বিজেপিৰ প্ৰতিনিধি আহিও উপস্থিত হ'ব মই কমল মেধিৰ ওচৰৰ পৰা যাওঁ যে কমল মেধি ডাঙৰীয়া আপোনালোকে কালি আনুষ্ঠানিকভাৱে নিজে আপোনালোকৰ প্ৰতিনিধি গৈ জাতীয় পৰিষদৰ সৈতে মিত্ৰতাৰ বাবে পত্ৰ প্ৰেৰণ কৰিলে কেৱল পত্ৰ প্ৰেৰণ কৰি শান্ত নাথাকিলে সেই পত্ৰখনত কি আছে সেয়াও আপোনালোকে ৰাজহুৱা কৰিলে একেখিনি সময়তে আপোনালোকে মিত্ৰতা বিচাৰিলে অথচ আপোনালোকে ঘোষণা কৰিলে আপোনালোকৰ নেতা অখিল গগৈ দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব কি মিত্ৰ দলৰ সৈতে আলোচনা কৰাৰ পূৰ্বেই এতিয়া আপোনালোকৰ উদ্দেশ্য কি না আপোনাৰ কথাখিনি এটা ভুল ইণ্টাৰপ্ৰিটেশ্যন হৈছে আসল কথাটো এনেকুৱা যে আমি বিজেপি আৰু মিত্ৰজোঁটক মানে সাম্প্ৰদায়িক ফেচিবাদক আমি প্ৰতিহত কৰিব বিচাৰোঁ 2021 চনত আমি এই বিষয়টোক লৈ খুবেই সিৰিয়াছ আৰু তাৰ কাৰণে ইতিমধ্যে আমি কাম কাজ আৰম্ভ কৰিছোঁ তাৰ কাৰণে প্ৰথমতে আমি বিচাৰোঁ যে আঞ্চলিক শক্তিখিনি বিজেপি বিৰোধী আঞ্চলিক শক্তিখিনি একত্ৰিত হ'ব লাগে আৰু বিজেপি বিৰোধী আঞ্চলিক শক্তিখিনি একত্ৰিত হৈ আমি 2021 চনৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে আৰু সেইকাৰণে এতিয়া নৱগঠিত যিটো ৰাজনৈতিক দল ৰাইজৰ দলৰ লগতে আমাৰ অসম জাতীয় পৰিষদ লুৰিণজ্যোতি গগৈৰ নেতৃত্বত যিটো ৰাজনৈতিক দল আমি বিচাৰোঁ যে অসম জাতীয় পৰিষদ ৰাইজৰ দল আপুনি কোৱাৰ দৰে বিভিন্ন জনজাতি দল সংগঠন সকলোবিলাকে মিলি বিজেপি বিৰোধী সকলোবিলাক আঞ্চলিক শক্তি একত্ৰিত হোৱাটো আমাৰ প্ৰথম কথা আৰু তাৰ কাৰণে আমি এটা আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ কৰিবৰ কাৰণেহে আচলতে আমি অসম জাতীয় পৰিষদক এখন পত্ৰ দিছোঁ তাৰমানে এই পত্ৰখনৰ জৰিয়তে এটা আনুষ্ঠানিকতা আৰম্ভ হ'ল ইমান দিনে অনানুষ্ঠানিকভাৱে কথাবিলাক আলোচনা হৈ আছিলে এতিয়া আনুষ্ঠানিক প্ৰক্ৰিয়া এটা আৰম্ভ হ'ল এইটো হ'ল 1 নম্বৰ আৰু 2 নম্বৰ কথাটো হ'ল যে বিজেপি বিৰোধী ভোট যাতে বিভাজিত নহয় তাৰ কাৰণে আমি সদায় সচেতন হৈ আছোঁ আৰু তাৰ কাৰণে আমি কাৰ্যপন্থা ল'বলৈ আছোঁ এতিয়া
অজিত বঢ়িয়াৰ নেতৃত্বত যিটো আমাৰ আঞ্চলিক গণমৰ্চা আমি আহ্বান জনাই আছোঁ যে আমি একেলগে গোটেইখিনি আঞ্চলিক শক্তি একেলগে কৰিব লাগে কিন্তু এই ক্ষেত্ৰত আমাৰ এটা কথা আমি স্পষ্ট কৰি দিছোঁ যে AIUDFৰ লগত আমাৰ কোনোপধ্যে মিত্ৰতা নহ'ব আৰু AIUDFৰ লগত সংযুক্ত কোনো ৰাজনৈতিক দলৰ লগত আমাৰ মিত্ৰতা নহ'ব AIUDFৰ লগত সংযুক্ত হৈ থকা কংগ্ৰেছৰ লগত মিত্ৰতা হ'ব পাৰে নাই নহ'ব যদি AIUDFৰ লগত কংগ্ৰেছ সংযুক্ত হৈ থাকে মিত্ৰতাত আবদ্ধ হৈ থাকে তেতিয়াহ'লে কংগ্ৰেছৰ লগত আমাৰ মিত্ৰতা নহ'ব কিন্তু AIUDFৰ দৰে সাম্প্ৰদায়িক শক্তিৰ লগত যদি কংগ্ৰেছ নাথাকে তেতিয়া আমি বিষয়টো হয়তো আলোচনালৈ আনিম বা বিচাৰ বিবেচনা কৰি আমি এটা আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰোঁ অৰ্থাৎ আপোনালোকে কংগ্ৰেছ বিচাৰিব কংগ্ৰেছ অকলে থাকিব লাগিব AIUDFৰ লগত থাকিব নোৱাৰিব মানে মূল কথাটো হ'ল সাম্প্ৰদায়িক ফেচিবাদক প্ৰতিহত কৰা আৰু সাম্প্ৰদায়িক ফেচিবাদক প্ৰতিহত কৰিব লগা হ'লে অসমৰ সাম্প্ৰদায়িক ৰাজনীতিৰ দুটা মেৰু এটা হ'ল বিজেপি যি শাসনত আছে আমি তেওঁলোকক উৎখাত কৰিব লাগিব বিজেপি মিত্ৰজোঁটক আৰু তাৰ লগতে সংখ্যালঘু মানুহৰ মাজত ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি অহা AIUDFকো আমি প্ৰতিহত কৰিব লাগিব তাৰ কাৰণটো হ'ল এটা বিপৰীতমুখী সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতিৰ এটা চলি আছে আমাৰ অসমত আজি বিজেপি শক্তিশালী হোৱাৰ এটা ভিত্তি AIUDFে কিন্তু গঠন কৰি দিছে আৰু AIUDFক শক্তিশালী কৰাৰ এটা ভিত্তি বিজেপিয়ে গঠন কৰিছে এই যে বিপৰীত প্ৰতিক্ৰিয়া ৰাজনীতি হিন্দু আৰু মুছলমানৰ বিপৰীত প্ৰতিক্ৰিয়া ৰাজনীতি দুই ধৰণৰ ৰাজনীতিৰে আমি বিৰোধিতা কৰিছোঁ আৰু নীতিগতভাৱে আমি এই সিদ্ধান্ত লৈছোঁ আৰু কোনো পৰিস্থিতিতে আমি AIUDFৰ লগত আমি মিত্ৰতা নকৰোঁ কিন্তু বিজেপিক প্ৰতিহত কৰাৰ গোটেই প্ৰক্ৰিয়াটোত বিজেপি বিৰোধী সকলো AIUDFক বাদ দি সকলো শক্তিকে আমি একত্ৰিত হোৱাটো বিচাৰোঁ কিন্তু কংগ্ৰেছৰ লগত এতিয়ালৈকে আমাৰ চূড়ান্ত একো সিদ্ধান্ত হোৱা নাই কংগ্ৰেছৰ লগত আমি আলোচনালৈ আহিম নে নাই কিন্তু যদিহে AIUDFৰ লগত কংগ্ৰেছৰ মিত্ৰতা নহয় তেতিয়াহ'লে কংগ্ৰেছৰ লগত আমি কথা বতৰা আৰম্ভ কৰিব পাৰোঁ আমাৰ লগত জাতীয় পৰিষদৰ প্ৰতিনিধি জিয়াউৰ ৰহমান উপস্থিত আছে জিয়াউৰ ৰহমান এইখিনি প্ৰশ্ন হৈছে যে আপোনালোকৰ আৰু এওঁলোকৰ মাজত পাৰ্থক্য আপোনালোকে বাৰে কৈছে আমি বিজেপিৰ পৰা পৃথক দূৰত্বত থাকিম কংগ্ৰেছৰ পৰা পৃথক দূৰত্বত থাকিম AIUDFৰ সৈতে পৃথক দূৰত্বত থাকিম কিন্তু ৰাইজৰ দলে কৈছে নহয় AIUDFৰ সৈতে পৃথক দূৰত্বত থাকিব বিজেপিৰ সৈতে থাকিব কিন্তু কংগ্ৰেছৰ সৈতে তেওঁলোকে বুজাবুজি কৰিবলৈ ৰাজি আছে যদিহে কংগ্ৰেছ AIUDFৰ লগত নাথাকে এই ক্ষেত্ৰতে আপোনালোকৰ দুইটা দলৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে এই চিঠিখন যিখন চিঠি মিত্ৰতাৰ চিঠিখন দিলে তাৰপিছত আপোনালোকৰ স্থিতি কি হ'ব পাৰে নহয় কথাটো এনেকুৱা অতন্দা যে আমাৰ দল গঠন হোৱাৰ আগৰে পৰাই অফিচিয়েলি আনুষ্ঠানিকভাৱে গঠন হোৱাৰ আগৰে পৰাই যিদিনাখনৰ পৰা আমাৰ দল গঠন হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আমি তেতিয়াৰে পৰাই এইটো কথা কৈ আছোঁ যে অসমৰ বিজেপি বিৰোধী আৰু কংগ্ৰেছৰ লগত নথকা কংগ্ৰেছ মানে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল সাম্প্ৰদায়িক ৰাজনৈতিক দল আৰু এই দুয়োটা শক্তিৰ লগত থকা আঞ্চলিক দল এইসকলক বাদ দি বাকী যি জনগোষ্ঠীয় আৰু অন্যান্য আঞ্চলিক শক্তি আছে আমি সকলোৰে সৈতে একত্ৰিতভাৱে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ম এইটো আমাৰ এডপ্টেড পলিচি নীতিগত সিদ্ধান্ত এতিয়া আমি যেহেতু ফ্ৰম দ্য ডে ওৱান এইটো কথা কৈ আছোঁ যে ৰাইজৰ দলৰ লগত মানে মিত্ৰতা মানে নিৰ্বাচনী বুজাবুজি হ'ব লাগে বুলি সকলোৱে যিহেতু কৈ থাকে প্ৰশ্ন কৰি থাকে সাংবাদিকসকলে গতিকে আমি আমাৰ মাননীয় সভাপতি লুৰিণজ্যোতি গগৈ বা আমাৰ দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়া বা অন্যান্যসকলে আমি সকলোতে এই কথাটো কৈ আহিছোঁ যে হয় আমি নীতিগত কথাত একমত গতিকে চিঠি এখন দিয়াৰ প্ৰয়োজন নাছিল কথা নাই তেখেতসকলে আনুষ্ঠানিকভাৱে এখন চিঠি দি এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাত আমাৰ ক'বলগীয়া নাই আমি তেখেতসকলৰ এইটো সিদ্ধান্তক আদৰণি জনাইছোঁ এতিয়া এই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু আমি এনেও মাননীয় তেওঁলোকৰ যিটো স্থিতি তেওঁলোকে কংগ্ৰেছৰ লগত মিত্ৰতা কৰিব নিবিচাৰে কিন্তু তেওঁলোকে কংগ্ৰেছৰ সৈতে পৰিস্থিতি সাপেক্ষে মিত্ৰতা কৰিব বিচাৰে আপোনালোকে পৰিস্থিতি সাপেক্ষে মিত্ৰতা কৰিব বিচাৰেনে এইটো তেখেতসকলৰ দলৰ স্থিতি আমি যেতিয়া তেখেতসকলৰ লগত আলোচনাত বহিম তাৰপিছত তেখেতসকলৰ কথাখিনি ক'ব আমি আমাৰ কথাখিনি ক'ব আৰু আমি এটা উমৈহতীয়া সিদ্ধান্তত নিশ্চিতভাৱে উপনীত হ'ম যিহেতু আমি নিৰ্বাচনী মিত্ৰতাৰে মানে ৰাজনৈতিক এই যুদ্ধখনত অৱতীৰ্ণ হ'ম 2021 চনৰ নিৰ্বাচনত গতিকে আমি একেলগে বহি এই পলিচিটো ঠিক কৰি ল'ম ঠিক আছে আমাৰ লগত বিজেপিৰ প্ৰতিনিধি লক্ষ্য কৰোঁ আহি উপস্থিত হৈছে মই তেওঁৰ সৈতে কথা পাতিম কিন্তু তাৰ আগতে লাচিত বৰদলৈ দেখা গৈছিল যে আঞ্চলিক গণমৰ্চাৰ আজি এক অভিৱৰ্তন অনুষ্ঠিত হৈছিল অভিৱৰ্তনত কংগ্ৰেছৰ প্ৰতিনিধিও আপোনালোকৰ সভাত উপস্থিত আছিল দেৱব্ৰত শইকীয়াক দেখা গ'ল বামপন্থী উপস্থিত আছিল কাৰ্যত আজিৰ অভিৱৰ্তনে ইংগিত দিছে যে আপোনালোকে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাটো বিচাৰে আনকি অজিত কুমাৰ ভূঞা বা আপোনালোকৰ বিভিন্ন নেতাই বা আপুনিও বিচাৰিছে AIUDFৰ সৈতে মিত্ৰতা হ'ব লাগে অৰ্থাৎ তিনিটা দলৰ স্থিতি বেলেগ বেলেগ জাতীয় পৰিষদে কৈ আছে যে আমি আঞ্চলিক শক্তি একত্ৰিত কৰিম কংগ্ৰেছ AIUDFৰ লগত নাথাকোঁ ৰাইজৰ দলে কংগ্ৰেছৰ সৈতে থাকিব বিচাৰিছে আপোনালোকে কংগ্ৰেছৰ লগতো থাকিব বিচাৰিছে AIUDFৰ মাজত থাকিব বিচাৰিছে কিয় এনে স্থিতি আপোনালোকে গ্ৰহণ কৰিছে চাওক প্ৰথম কথাটো হ'ল যে আঞ্চলিক গণমৰ্চা অসম জাতীয় পৰিষদ বা ৰাইজৰ দল গঠন হোৱাৰ বহু আগৰ পৰাই আমি এটা প্ৰচেষ্টা চলাই আহিছিলোঁ যে সকলো মিলি পেলাই ঐক্যবদ্ধভাৱে এটা আঞ্চলিক শক্তি জন্ম দিব লাগে যিটোৱে
অসম গণ পৰিষদে ৰাইজক কৰা প্ৰতাৰণাৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ লগতে অসমত আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাব পাৰে আৰু অসমৰ ৰাইজেও আপোনালোকেও বিভিন্ন মানুহে আমি কৈ আহিছিলোঁ যে একত্ৰিতভাৱে গোটেই প্ৰচেষ্টাটো আৰম্ভ হ'ব পাৰে কিন্তু যিকোনো কাৰণতে নহওক কেলে ধৰক জাতীয় পৰিষদ বেলেগে গঠন হ'ল ৰাইজৰ দল বেলেগ গঠন হ'ল এতিয়া দুইটা দলে মিত্ৰতাৰ দিশলৈ আগবাঢ়িছে অতি আমি আনন্দিত কিন্তু আমি বিশ্বাস কৰোঁ যে অকল ৰাইজৰ দল বা জাতীয় পৰিষদ যদি একত্ৰিত হয় আমাৰটোতো এটা মৰ্চা আমাৰটো কোনো দল নহয় আমি সকলোকে একত্ৰিত কৰাৰ বাবে গণমৰ্চা এটাহে গঠন কৰিছিলোঁ ৰাইজৰ দল আৰু জাতীয় পৰিষদ একত্ৰিত হ'লেও বিজেপিৰ যি আজি ধন জন শক্তি আৰু যি মানে সংগঠন তেওঁলোকৰ আমি দেখিছোঁ তেওঁলোকক প্ৰতিহত কৰাটো সম্ভৱপৰ হ'ব বুলি আমি বিশ্বাস কৰা নাই এতিয়ালৈকে হ'ব পাৰে ৰাইজৰ দল আৰু কংগ্ৰেছ বা ইউডিএফ থাকিলে পাৰিব গোটেই কথাটো আমি কৈছোঁ গতিকে আমি বিচাৰোঁ যে বিজেপি বিৰোধী সকলো শক্তিৰ এক ধৰণৰ যিকোনো ধৰণৰ বুজাবুজি মিত্ৰতা বুলিয়ে নহয় এক ধৰণৰ এনেকুৱা বুজাবুজি হ'ব লাগে যাতে আমি এনেকুৱা ৰণকৌশল নিৰ্বাচনত ল'ব পাৰোঁ যি ৰণকৌশলত বিজেপিৰ এই মহাশক্তিত পৰিণত হোৱা বিজেপিক আমি 21ৰ নিৰ্বাচনত পৰাভূত কৰিব পাৰোঁ আমি নিজে এই মুহূৰ্তলৈকে কাৰো লগত মিত্ৰতাৰ পাশত আবদ্ধ হোৱা নাই বা আপুনি কোৱাৰ দৰে আমি কংগ্ৰেছ বা ইউডিএফৰ মিত্ৰতাৰো আমি এই মুহূৰ্তত কোনো ধৰণৰ কুচকাৱাজ কৰা নাই কিন্তু আপুনি দেখিছে আজি চাগৈ যে আমি CPM CPIML এনচিপিৰ পৰা আৰম্ভ কৰি আপ অসম সংগ্ৰামী মঞ্চ LDP সকলো দল সংগঠনক মাতিছোঁ আমি বিচাৰোঁ যে এই সৰু ডাঙৰ সকলো শক্তি একত্ৰিত হৈ বিজেপিৰ বিৰোধী ভোটৰ বিভাজন ৰোধ কৰি পেলাই বিজেপিৰ পৰাজয় নিশ্চিত কৰিব লাগে এতিয়া কোনোবাই যদি আপোনাৰ কংগ্ৰেছৰ বিৰুদ্ধে কিবা অভিযোগ উত্থাপন কৰে কোনোবাই আন দলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে নিশ্চয় কৰিব মই ব্যক্তিগতভাৱে কংগ্ৰেছৰো সমৰ্থক নহয় AIDFৰো সমৰ্থক নহয় বৰঞ্চ আমি সমালোচনা কৰি আহিছোঁ বিভিন্ন সময়ত কিন্তু আজি বিজেপিক পৰাভূত কৰাটো যদি অতি গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় কথা হয় তেতিয়াহ'লে আমি ভাবোঁ যে এক ধৰণৰ বুজাবুজি চিট এডজাষ্টমেণ্ট যেনেকুৱা পৰ্যায়তে নহওক কেলে বিজেপি বিৰোধী ভোটৰ বিভাজনটো আমি ৰোধ কৰিবলৈ সক্ষম হ'ব লাগিব তেতিয়াহে আমি বিজেপিক হৰুৱাব পাৰিম বুলি ভাবোঁ এইটো আমাৰ ধাৰণা জাতীয় পৰিষদ ৰাইজৰ দলে যেনেদৰে ভাবে সেইবিলাক কথা নিশ্চয় তেখেতসকলে ক'ব আৰু মই ভাবোঁ যে ইয়াৰ মাজত এটা আমি সকলোৰে গ্ৰহণযোগ্য পথ উলিয়াবলৈ সক্ষম জিয়াউৰ ৰহমান দেখা গৈছিল মই কমল মেধিহঁতেও কৈছে আমি কংগ্ৰেছৰ পোষকতা মিত্ৰতা পোষকতা কৰোঁ লাচিত বৰদলৈ কৈছে কংগ্ৰেছ AIDFৰ মিত্ৰতা পোষক এটা মহাজোঁটবন্ধন হ'ব লাগে য'ত বামপন্থীও থাকিব লাগে আপোনালোকে কৈ আছে নহয় আঞ্চলিক শক্তি একত্ৰিত হ'ব লাগে আমি যদি বিগত নিৰ্বাচনৰ কথা চাওঁ যে বিগত নিৰ্বাচনত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপিয়ে চৰকাৰ যেতিয়া গঠন কৰিছিল আঞ্চলিক দলৰ সৈতেও মিত্ৰতা কৰিছিল আপোনালোকে অসম গণ পৰিষদে যিমানেই গালি নাপাৰক কিয় বিজেপিৰ যোৱাবাৰৰ সফলতাৰ অসম গণ পৰিষদৰ ভূমিকা আছিল আৰু অসম গণ পৰিষদে 14খন আসন পোৱাৰ ক্ষেত্ৰত বিজেপিৰ ভূমিকা আছিল সেই পন্থাৰে কংগ্ৰেছক প্ৰতিহত কৰিছিল 15 বছৰৰ শাসনকালক এতিয়া আপোনালোকে আঞ্চলিক দলে যেনেকৈ যোৱাবাৰ বিজেপিৰ লগত অগপ লাগিছিল আপোনালোকে এতিয়া কিয় কংগ্ৰেছৰ লগ লাগিবলৈ কুণ্ঠাবোধ কৰিছে কংগ্ৰেছৰ লগ লাগি বিজেপি এটা 70 নম্বৰ এক কোন বিজেপি নে কংগ্ৰেছ সেইটো আপোনালোকে নিৰ্ণয় কৰিব পৰা নাই এই প্ৰশ্নটোৰ উত্তৰ মই আপোনাক দি আছোঁ প্ৰথম কথাটো হ'ল যে কংগ্ৰেছ দলৰ লগত আমাৰ নীতিগত বিৰোধ আছে আৰু দ্বিতীয় মানে 1 নম্বৰ পইণ্টৰ বি হ'ল কংগ্ৰেছ দলে তেখেতসকলৰ বিশ্বাসযোগ্যতা হেৰুৱাইছে এই কাৰণে যে কংগ্ৰেছত থকা কোনজন মানুহ বিজেপিৰ এজেণ্ট আৰু কোনজন কেতিয়া বিজেপিলৈ যাব তাৰ একো গেৰাণ্টি নাইকিয়া সেইকাৰণে কংগ্ৰেছ দলক ৰাইজে এতিয়া ভৰসাত ল'ব পৰা নাই দ্বিতীয় কথাটো হ'ল যে আমি মানে আঞ্চলিক দলসমূহে ঐক্যবদ্ধভাৱে চৰকাৰ গঠন কৰিব পাৰিম নে নোৱাৰিম বিজেপি এটা বিৰাট ডাঙৰ শক্তি বুলি কেৱল এটা ধাৰণা দি থকা হৈছে আপুনি চাব 2016 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি 29% ভোট পাইছিলে কংগ্ৰেছে পাইছিলে 31% ভোট কিন্তু অগপৰ ভোট BPFৰ ভোট আৰু অন্য বাকী তেখেতসকলৰ মিত্ৰ শক্তিসমূহৰ ভোট যোগ কৰাৰ পিছতহে তেখেতসকলৰ চৰকাৰ হৈছে আৰু 2016 চনৰ সেই বিজেপিৰ 29% ভোটত এতিয়া আমাৰ দলত যিখিনি মানুহ আছে সেইখিনি মানুহৰতো ভোট আছিল গতিকে আমাৰ আন্দোলন হোৱাৰ লগে লগে বিজেপিৰ আৰু অগপৰ তেখেতসকলৰ মিত্ৰ শক্তিৰ ভোটৰ 60% খহনীয়া এনেই হৈ গ'ল অগপ দলৰ জনভিত্তি ইতিমধ্যে নাইকিয়া হৈছে BPF দল এতিয়া বিজেপিৰ লগত নাই এনেকুৱা অৱস্থাত বিজেপিয়ে এখন চৰকাৰ গঠন কৰিব পৰাকৈ তেখেতসকলৰ সেই সামৰ্থ্য শক্তি নাই 2016 চনৰ বিধানসভা নিৰ্বাচনৰ আগত বিজেপিৰ বিৰুদ্ধে এন্টি ইনকামবেন্সি নাছিল এইবাৰ এন্টি ইনকামবেন্সি আছে এনেবোৰ অংকত
বিজেপি এইবাৰ পৰাজিত হোৱাটো নিশ্চিত স্পষ্ট, এই কথাত আচলতে সন্দেহ ৰাখিব নালাগে। ঠিক। বিজেপি এটা ডাঙৰ শক্তি বুলি কেৱল ধাৰণাহে দি থকা হৈছে, সময়ত এই কথাটো প্ৰমাণ হৈ যাব। আমি ধাৰণা দি থাকোঁ পঞ্চায়ত নিৰ্বাচনত, আমি ভাবোঁ যে এইটো একো নোৱাৰে, আকৌ পঞ্চায়ত নিৰ্বাচনৰ সাংঘাতিক ভাল নিৰ্বাচন ৰিজাল্ট কৰি দিয়ে, লোকসভাৰ নিৰ্বাচনত কা চলি থাকে, আমি ভাবোঁ যে বিজেপি শেষ হৈ যাব, আকৌ অসমত বেছি ৰেকৰ্ড সংখ্যক ভোট পাই যায়, তথাপি বুজি নাপাওঁ যে কিয় বিজেপিয়ে পায়, কি যাদু আছে। 2001 চনৰ পৰা 2016 চনৰ নিৰ্বাচনৰ মাজৰ 15টা বছৰ যেতিয়া কংগ্ৰেছ শাসনত আছিল, তেতিয়া আপুনি মনত পেলাওক যে প্ৰায় আটাইকেইটা নিৰ্বাচন, যিমান পঞ্চায়ত নিৰ্বাচন হৈছে, পৰিষদীয় নিৰ্বাচন হৈছে, কংগ্ৰেছৰ হয় কংগ্ৰেছ দল বা কংগ্ৰেছৰ মিত্ৰশক্তিয়ে বিজয় সাব্যস্ত কৰিছে। সেইটো শাসনত দল এটা থাকিলে এইটো কথা পঞ্চায়ত বা লোকসভাৰ নিৰ্বাচনৰ পিছত সেই কংগ্ৰেছে আকৌ চৰকাৰো গঠন কৰি দিছে। আঞ্চলিক শক্তি অসম গণ পৰিষদে বৃন্দাবন গোস্বামী মুখ্যমন্ত্ৰী হ'ব বুলি গোটেই প্ৰচাৰ চোৱাৰ পিছত কি অৱস্থা হৈছিল সেয়াও আমি দেখিছিলোঁ বাস্তৱ ক্ষেত্ৰত। কিন্তু এটা কথা হৈছে, লক্ষ্য কৰাৰ পিছত যাওঁ যে এওঁলোকে কৈছে যে 60% ভোট বিজেপিৰ খহি পৰিলে কা আন্দোলনৰ ফলত। আমি তাৰ কোনো মাপকাঠি দেখা নাই, হয়তো খহি পৰিব পাৰে তেওঁলোকৰ ধাৰণা, কিয়নো আঞ্চলিক দল দেখা গৈছে লুৰিণজ্যোতি গগৈ সভাই সমিতিয়ে যথেষ্ট মানুহৰ সমাগম ঘটিছে, ৰাইজৰ দলো ব্যাপক হাৰত সঁহাৰি পাইছে। সেই 60% ভোট আচলতে কংগ্ৰেছৰ ভোট আছিল নে সেই তথাকথিত 60% ভোট বিজেপিৰ আছিল? আপুনি কি ভাবে, আপোনালোকৰ ভোটত গৰাখহনীয়া হৈছে? অতনু ভূঞা ডাঙৰীয়া, আপোনাৰ প্ৰশ্নটোৰ পোনপটীয়া উত্তৰ দিয়াৰ আগতে মই এটা কথা কৈ ল'ব বিচাৰিছোঁ। যিহেতু নাগৰিকত্ব সংশোধনী আইনৰ সেই সময়ৰ এটা প্ৰেক্ষাপটৰ কথা আহিছে, মই এই কথাটো উনুকিয়াই দিব বিচাৰিছোঁ যে নাগৰিকত্ব সংশোধনী আইনৰ আন্দোলন চলি থকাৰ সময়তেই আমাৰ দলৰ হেৰিখন নেতৃত্বই মুখ্যমন্ত্ৰী হওক, বিত্তমন্ত্ৰী হওক, ৰাজ্যিক সভাপতি এটা কথা স্পষ্ট কৰিছিল যে কা আন্দোলনৰ পটভূমিত কিছু লোকে ৰাজনীতি কৰিব। এই কথাটো কোনো অস্বীকাৰ কৰিব নোৱাৰে। সেই ৰাজনীতি হৈছে কেইবাটাও ৰাজনৈতিক দল সৃষ্টি হ'ল। আৰু আজি আহিছে যে জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ যি মিত্ৰতাৰ কথা বা আঞ্চলিক শক্তিসমূহ একত্ৰিত হোৱাৰ কথা, আমিতো আদৰণি জনাইছোঁ, একত্ৰিত হওক। কাৰণ ৰাইজ আৰু কিমান কনফিউজ হৈ থাকিব, কাৰণ ৰাইজে সেই 8 বজাৰ পৰা 9 বজালৈকে টিভিৰ এই সময়খিনি যদি অন্য গঠনমূলক কথা যদি টিভিত চাবলৈ পালে ৰাইজৰ উপকাৰ হ'লহেঁতেন। ষ্টুডিঅ'ৰ পৰা কেৱল বিজেপিক গালি দিব লাগে, বিজেপিক হৰুৱাবলৈ চব একত্ৰিত হ'ব লাগে, বিজেপিক হৰুৱাবলৈ একত্ৰিত হ'ব লাগে, এনেকুৱা ধৰণৰ সকলো বক্তব্য ৰাখিছে। কিন্তু আপোনাৰ বক্তব্যতে আপুনি ক'লে যে কেতিয়াও তেওঁলোক সেইটো সফল হ'ব পৰা নাই। যে কেনেকৈ সফল হ'ব পাৰিব? যিটো জনগোষ্ঠীয় ৰাজনীতিৰ কথা কৈছে, কোনটো জনগোষ্ঠীয়ে ৰাজনৈতিকভাৱে আজিৰ তাৰিখত যিসকলে বিধানসভা বা লোকসভাত প্ৰভাৱ বিস্তাৰ কৰে, কোনটো জনগোষ্ঠীয় সংগঠন বা দল তেওঁলোকৰ লগত আছে? আজি টাকাম মিচিং পৰিংকেবাঙৰ আপোনাৰ সোণালী জয়ন্তীত মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী আমন্ত্ৰিত হৈছে, তেওঁলোকে বিপুল সম্বৰ্ধনা জনাইছে। জনগোষ্ঠীয় ছাত্ৰ সংগঠনসমূহৰ সকলো অধিৱেশনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী আমন্ত্ৰিত হৈছে। আমিতো দেখা নাই তেওঁলোকে আমন্ত্ৰণ পাইছে নে নাই, প্ৰথম কথা যদি জনগোষ্ঠীয় যিটো ৰাজনীতিৰ কথা কৈছে। দ্বিতীয় কথা, সংসদীয় ৰাজনীতিত অহাৰ কাৰণে আমি তেওঁলোকক আৰু এটা কথাৰ কাৰণে আদৰণি জনাইছোঁ, যিহেতু সংসদীয় ৰাজনীতিত তিষ্ঠি থাকিবলৈ হ'লে ভোটাৰ ৰাইজে কি ধৰণে এজন ৰাজনৈতিক কৰ্মীক পৰ্যবেক্ষণ কৰে। 60% ভোট কটা যাব, যোগ হ'ব, যিটো পৰিসংখ্যা টিভিৰ পৰ্দাত বহি কৈছে, আমি খুব ভাল পাইছোঁ। ভূঞা ডাঙৰীয়া, আপোনালোকে তেওঁলোকক টিভিত আবদ্ধ কৰি ৰাখিছে, কিন্তু আমি প্ৰত্যেকজন ভোটাৰৰ ওচৰলৈ গৈ আমি তেওঁলোকক আশ্বস্ত কৰিছোঁ যে আমিহে প্ৰকৃতাৰ্থত তেওঁলোকৰ সেৱক, আৰু সেই দিশে আমাৰ সংগঠনৰ কাম চলিছে। আৰু সেয়া প্ৰত্যেকটো নিৰ্বাচনত আমাৰ ক্ৰমান্বয়ে তাৰ ফলাফলৰ প্ৰতিফলনটো বৃদ্ধি হয়। আৰু এই কথাটো এটা কথা ভাল হ'ব ভূঞা ডাঙৰীয়া, মেধি ডাঙৰীয়া, মই অনুৰোধ জনাম, মই মাত্ৰ 30 ছেকেণ্ড সময় ল'ম। আৰু এটা ভাল হ'ব যে কংগ্ৰেছে পৃথককৈ খেলক বা AIDF পৃথককৈ খেলক, অন্ততঃ আঞ্চলিক দলকেইটা এটা বিষয়ত যিহেতু জন্ম হৈছিলে, তেওঁলোকে একত্ৰিত হওক আৰু ৰাইজেও সিদ্ধান্ত লওক যে নাগৰিকত্ব সংশোধনী আইনৰ বিষয়টোক আধাৰ হিচাপে লৈ জন্ম হোৱা ৰাজনৈতিক দল, গতিকে সেইটো বিষয়ৰ ওপৰত অন্ততঃ 21ত ৰাইজে মেণ্ডেট দিয়ক। নাই, তেখেতে দুটা কথা ভুলকৈ ক'লে। প্ৰথম কথাটো হ'ল তেওঁলোকে যদি ভাবিয়ে লৈছে যে আমি টিভিত আবদ্ধ হৈ আছোঁ, এইটো খুব ভাল কথা। ইতিমধ্যে ৰাইজৰ দল, জাতীয় পৰিষদেও নিশ্চয় কৰিছে, ৰাইজৰ দলেও এতিয়া গোটেই অসমতে সাংগঠনিক কাজ আৰম্ভ কৰিছে। আপোনালোকে খবৰ ল'লে দেখিব, কেৱল টিভিত আবদ্ধ। মই টিভিত এই মুহূৰ্তত মই টিভিত আছোঁ, কিন্তু দিনটো মই কেইবাখন সভা সমিতি কৰি আহিয়ে মই টিভিত আছোঁ। গতিকে ঘটনাটো হ'ল এইটো কথা নহয়। আৰু 2 নম্বৰ কথাটো হ'ল, তেওঁলোকে যি ধৰণে কথাটো কৈ আছে যে জনগোষ্ঠীয় সংগঠন, আজি হয় যেতিয়া ক্ষমতাত থাকিলে আমাৰ স্বায়ত্তশাসিত পৰিষদবিলাক থাকে, তেওঁলোকৰ পুঁজি আবণ্টনৰ কথা থাকে, আৰু সেইকাৰণে জনগোষ্ঠীয় জনজাতীয় যিবিলাক আমাৰ স্বায়ত্তশাসিত পৰিষদ থকা যিবিলাক আমি জনজাতি, বহুত ক্ষেত্ৰত আমাৰ মানে শাসক দলৰ প্ৰতি আমি কেতিয়াবা আনুগত্য প্ৰকাশ কৰিবলগীয়া হয় বা শাসক দলৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। এইটো এটা ব্যৱস্থাৰ ভিতৰৰ কথা। আৰু আমি ৰাইজৰ দল, আমি নতুনকৈ এটা আঞ্চলিক শক্তিৰ উত্থান হৈছে, গতিকে এতিয়াই আপুনি চূড়ান্ত কথাটো কৈ দিব নোৱাৰে।
মূল কথাটো হ'ল সংগঠন আমাৰ আৰম্ভ হৈছে কিন্তু আৰম্ভণিতে আমি যি ধৰণে ব্যাপক সঁহাৰি পাইছোঁ আপোনালোকে নিশ্চিত থাকক আৰু কেইদিনমান ধৈৰ্য ধৰক তাৰপিছত দেখিব যে অসমত সঁচা সঁচিকে এটা আঞ্চলিক শক্তিৰ পুনৰ উত্থান হৈছে আৰু যিটো আঞ্চলিক শক্তিয়ে এক বিজ্ঞানসন্মত কৰ্মসূচীৰ জৰিয়তে অসমবাসী ৰাইজৰ মাজলৈ গৈছে আৰু অসমবাসীৰ ৰাইজৰ মাজলৈ গৈ এক নতুন ধৰণৰ চিন্তা চেতনাৰ উন্মেষ ঘটাইছে লাচিত বৰদলৈ আপুনি বাৰে বাৰে কৈ আছে যে কংগ্ৰেছ এই দিয়ে বামপন্থী গোটেইবোৰ যদি একত্ৰিত নহয় তেনেহ'লে আঞ্চলিক দলৰ কোনো কাম নাই কিন্তু জিয়াউৰ ৰহমানে বাৰে বাৰে কৈ আছে যে কংগ্ৰেছ এতিয়া আচলতে কোনো কংগ্ৰেছৰ কোনো ভেটি নাই বুলি কৈছে কংগ্ৰেছক অসমৰ ৰাইজে অগ্ৰাহ্য কৰিছে বুলি কৈছে আপোনালোকে ভাবে কংগ্ৰেছক এতিয়া অগ্ৰাহ্য কৰিছে ইমান পুৰণি দল এটা দুটা কথা আছে প্ৰথম কথাটো হৈছে যে আমি যদি এটা পিয়ৰ কোনো ৰাষ্ট্ৰীয় দলৰ লগত কোনো ধৰণৰ সম্পৰ্ক নথকাকৈ এটা পিয়ৰ মানে তথাকথিত পিয়ৰ জাতীয়তাবাদৰ লাইন এটা আমি আঞ্চলিকতাবাদৰ লাইন এটা খাৰা কৰিবলৈ বিচাৰোঁ আৰু 21ৰ নিৰ্বাচনত কিছু পৰিমাণে হ'লেও আমি সফলতা লাভ কৰি 26ৰ নিৰ্বাচনত আৰু অধিক শক্তিশালী হ'ম এনেকুৱাকৈ দীৰ্ঘকালীনভাৱে প্ৰস্তুতি চলাই পেলাই যি ধৰণৰ এখেতসকলে আগবাঢ়িছে মই সেইটো শুদ্ধ বুলি কওঁ 100% শুদ্ধ লাহে লাহে তেওঁলোকে গৈ এদিন নিশ্চয় আঞ্চলিক দলৰ ইয়াত হেৰি হ'ব কিন্তু আমি অনুভৱ কৰিছোঁ যে এই মুহূৰ্তত আপোনাৰ বিজেপিক তাৎক্ষণিকভাৱে যদি 21ৰ নিৰ্বাচনত পৰাভূত কৰিবলগীয়া হয় তেতিয়াহ'লে এক ধৰণৰ আমি এনেকুৱা ধৰণৰ বুজাবুজি কৰাটো অতি প্ৰয়োজনীয় আমি কৰা নাইকিয়া কিন্তু আমি পোষকতা কৰোঁ যে যিটো মানে বুজাবুজিয়ে বিজেপি বিৰোধী ভোটৰ বিভাজনটো ৰোধ কৰে এতিয়া আপুনি চাওক এটা সময়ত আজি বিজেপিৰ ডাঙৰ নেতাই কংগ্ৰেছত থকা অৱস্থাত মোৰ স্পষ্টভাৱে আপোনালোকৰ টিভিত ওলোৱা মনত আছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ঢৌটো মানে প্ৰতিৰোধ কৰিবলৈ আনকি AIDFৰো মুকলিকৈ তেওঁলোকে সমৰ্থন সেই সময়ত আহ্বান কৰিছিলে আপোনাৰ নিশ্চয় মনত আছে আচ্ছা তেতিয়াহ'লে সেইটো কি অপৰাধ আছিল নেকি নহয় আমি AIDFৰ লগত কোনো ধৰণৰ মিত্ৰতা কৰি সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ যোৱা নাই বা সেইটো আমি পোষকতা নকৰোঁ কিন্তু আমি বিচাৰিছোঁ আৰু এইটো কথা ভাল খুব মোৰ দেখি ভাল লাগিছে যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ কনফিডেন্সটো এনেকুৱা মানে উচ্চ স্তৰত আছে যে তেওঁলোকে কংগ্ৰেছ বা বাকী কমিউনিষ্ট দলবিলাকৰ কাৰো সহায় বা এক ধৰণৰ বুজাবুজি নোহোৱাকৈ বিজেপিক পৰাভূত কৰিম বুলি ভাবিছে সেইটো হ'লে পৃথিৱীৰ আটাইতকৈ আনন্দিত ব্যক্তিজন মই হ'ম কিন্তু বাস্তৱটো এনেকুৱা হৈছে আপুনি ইয়াৰ আগতে ব্যাখ্যা কৰি গৈছে কেইবাবাৰো যে বাস্তৱটো এনেকুৱা হৈছে যে বিজেপিক পৰাভূত কৰিবলৈ নিশ্চিতভাৱে কিছু ৰণকৌশল লোৱাৰ প্ৰয়োজন আছে আমি যদি শত্ৰুক একেবাৰে দুৰ্বল হৈ গ'ল তেওঁলোকৰ সব ভূত ভাঙি গ'ল তেওঁলোকৰ মানে ভেটি নোহোৱা হৈ গ'ল এনেকুৱা ধৰণে ভাবোঁ তেতিয়াহ'লে মই ভাবোঁ যে আমি হয়তো উজুতি খোৱাৰ সম্ভাৱনা আছে সেইকাৰণে ৰণকৌশলটো সদায় সঠিক হ'ব লাগে আমি কোনো মই ব্যক্তিগতভাৱেও বা আমি গণমৰ্চায়ো কোনো ধৰণৰ ৰাষ্ট্ৰীয় ৰাজনীতিৰ পোষকতা নকৰোঁ কোনো সাম্প্ৰদায়িক ৰাজনীতিৰ পোষকতা নকৰোঁ সমৰ্থন নকৰোঁ কিন্তু তাৰ পিছতো আমি এই CPM CPI NCP আপৰ পৰা আৰম্ভ কৰি সংগ্ৰামী মঞ্চ LDP কংগ্ৰেছ সকলোকে কেলে আমি একত্ৰিত কৰিবলৈ চেষ্টা কৰিছোঁ এই কাৰণে যে আপোনালোকে গোটেইখিনি এনেকুৱা এটা ৰণকৌশল তৈয়াৰ কৰক গোটেইখিনি মিলি যিটো ৰণকৌশলত বিজেপিক আমি নিশ্চিতভাৱে 21ৰ নিৰ্বাচনত পৰাভূত কৰিব পাৰোঁ নোৱাৰিলে কিন্তু আমি 26লৈকো আঞ্চলিকতাবাদটো শক্তিশালী কৰাৰ যিটো সপোন দেখিছোঁ সেইটো কিন্তু বিজেপিয়ে 21ত যদি পুনৰ আহিবলৈ সক্ষম হয় সেইটো নিশ্চিতভাৱে থানমান কৰিব নিজে অনুভৱ কৰক কোন কলৈ যাব যি ধৰণৰ আপুনি দেখিছেই এতিয়া কেনেদৰে মানুহ ওলৈ তলৈ যোৱা প্ৰতিযোগিতা আৰম্ভ হৈছে গতিকে বিজেপি এনেকুৱা ধৰণৰ কৌশলী এটা শক্তি আকৌ এবাৰ যদি ক্ষমতালৈ আহে তেতিয়াহ'লে 26লৈকো আঞ্চলিকতাবাদ শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুতৰ প্ৰত্যাহ্বান সৃষ্টি হ'ব অৱশ্যে ৰাইজৰ দল আৰু জাতীয় পৰিষদে সেই প্ৰত্যাহ্বান নেওচিব পাৰিব এইটো বিশ্বাস আছে মই লাচিতৰ কথাত এটা মাত্ৰ বাক্য মই কওঁ যে তেখেতে ঠিকে কৈছে সঠিকভাৱে কৈছে আৰু তেখেত দীৰ্ঘদিন ধৰি আঞ্চলিকতাবাদী ৰাজনীতিৰ লগত জড়িত মানুহ তেখেতৰ কথাখিনি শুদ্ধভাৱে কৈছে কিন্তু এনেকুৱা নহয় আমি উচ্চাত্মিকা বোৰ্ডলৈ কথাটো কোৱা নাই যে ৰাইজৰ দল বা অসম জাতীয় পৰিষদে চৰকাৰ গঠন কৰিব কেতিয়াও কথা আমি এই উচ্চাত্মিকা বোৰ্ডলৈ কেতিয়াও কথা কোৱা নাই আমি কৈ আছোঁ বিজেপি বিৰোধী সন্মিলিত আঞ্চলিক শক্তি এইটো হ'ল আমাৰ প্ৰথম প্ৰিফাৰেন্স আৰু 2 নম্বৰ কথাটো হ'ল যেহেতু সাম্প্ৰদায়িক ফেচিবাদক আমি প্ৰতিহত কৰিব লাগে গতিকে বিজেপিক প্ৰতিহত কৰিব লাগিব এইটো খাটাং কিন্তু তাৰ লগতে বিপৰীতমুখী প্ৰতিক্ৰিয়াৰ AIDF দলকো আমি প্ৰতিহত কৰিব লাগিব কাৰণ বিজেপি আজি গজগজীয়া হৈ আছে UDFৰ এটা তাত ভূমিকা আছে আৰু UDF গজগজীয়া হোৱাত এটা ভূমিকা আছে বিজেপিৰ এই বিপৰীতমুখী প্ৰতিক্ৰিয়া যিটো ৰাজনীতি এইটো আমি খুব সচেতনভাৱে এইটো প্ৰতিহত কৰিব লাগিব বাকী আমি বামপন্থী দলৰ কথা কৈছোঁ বামপন্থী দলৰ ঠিক আছে মই জিয়াউৰ ৰহমানৰ ওচৰত যাওঁ
যে আঞ্চলিক দলক একত্ৰিত কৰাৰ কথাত আপোনালোকে কৈ আছে, ৰাইজৰ দলে কৈ আছে, বিজেপিৰ লগতো আঞ্চলিক দল আছে, অসম গণ পৰিষদে আপোনাৰ গালি পাৰিব পাৰে, অসম গণ পৰিষদ তেওঁলোকৰ বাবে আঞ্চলিক দল, BPF নাথাকিব পাৰে, তেওঁলোকৰ লগত EPPL আছে, তেওঁলোকৰ লগত গণশক্তি আছে, গতিকে তেওঁলোকৰ লগত ৰাভা হাছং আছে, তিৱা আছে, গতিকে তেওঁলোকেতো এটা বিজেপি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আঞ্চলিক দলৰ লগত এই ধৰণৰ আঞ্চলিক দল গ'ল। আপোনালোকৰ গাত কি নতুন কিয় ফৰ্মুলা উলিয়ালে যে আপোনালোকে কোনো বিজেপিৰ লগত যাব নালাগে, ঠিক আছে, বিজেপিক ঘূৰাব লাগিছিল, যাব নালাগে, কংগ্ৰেছৰ লগত বুজাবুজি কৰি আসন বুজাবুজি কৰি বিজেপিক প্ৰতিহত কৰিবলৈ গ'লে আপোনালোকৰ ভোট ক্ষতিগ্ৰস্ত হ'ব নেকি? নহয়, মই আপোনাক এটা কথা কৈ লওঁ বতন দা, এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে যে আমাৰ লাচিত দাই যিটো কথা ক'লে যে হয় বিজেপি এটা, এইটো আমি স্বীকাৰ কৰোঁ, বুজি পাওঁ যে বিজেপি এটা অত্যন্ত কৌশলী দল, তেখেতসকলে চাতুৰ্য বহুত, আৰু সেইকাৰণে আমাৰ নিশ্চিতভাৱে এনেকুৱা পলিচি আছে যিটো পলিচিৰ দ্বাৰা আমি আমাৰ লক্ষ্যত ইপ্সিত লক্ষ্যত আমি উপনীত হ'ম। 2021 নে? মই কৈ আছোঁ এতিয়া কথাটো হ'ল আমি আমাৰ গোটেইখিনি পলিচি টিভিত আগত বহি বা ৰাজহুৱাভাৱে কৈ দিয়াৰ লগে লগে বিজেপি এটাৰ সুযোগ যে গ্ৰহণ কৰি আমাক তেখেতসকলে দমন কৰিবৰ কাৰণে চেষ্টা নকৰিব তাৰ কি গেৰাণ্টি আছে? সেইকাৰণে সকলো কথা আমি ৰাজহুৱাকৈ নকওঁ, এই কথা নিশ্চিত থাকক। এতিয়া কথাটো হ'ল আপুনি প্ৰশ্ন কৰিছে যে অগপ আঞ্চলিক শক্তি নহয় নেকি? অগপই আঞ্চলিক শক্তিৰ সকলো চৰিত্ৰ হেৰুৱাইছে। বিজেপিৰ বুকুচাত উঠি কা বিৰোধী স্থিতি লোৱাৰ পৰা আৰম্ভ কৰি বিজেপিৰ সাম্প্ৰদায়িক নীতিৰ বিৰোধিতা নকৰালৈকে বৰং সমৰ্থন দিয়ালৈকে প্ৰত্যেকটো কামত তেখেতসকলে নিজকে বিজেপিৰ এটা বি টিম হিচাপে যিহেতু ইমান দিনে ব্যৱহাৰ কৰি আহিছে, আৰু তাৰ কাৰণে অগপৰ একেবাৰে ধেমাজিৰ পৰা ধুবুৰীলৈকে এখন এখনকৈ আঞ্চলিক সমিতিয়ে তেখেতসকলৰ দল ত্যাগ কৰিবলৈ আৰম্ভ কৰিছে। তাৰ পিছত সেই দলক বিশ্বাস ভৰসা কৰাটো প্ৰসংগ কথা নাহে। সেইকাৰণে আমি কৈছোঁ যে অগপ দলে আঞ্চলিকতাবাদী চৰিত্ৰ হেৰুৱাইছে। অগপৰ বাহিৰে অন্য যিসকল আঞ্চলিকতাবাদী শক্তি আছে তেখেতসকলৰ লগত আমাৰ পৰ্যায়ক্ৰমে কথা চলি আছে, জনগোষ্ঠীয় সংগঠনসমূহৰ লগত আমাৰ কথা চলি আছে। ইতিমধ্যে ASDCৰ লগত আমাৰ মিত্ৰতা হৈছে। আজি ভুৱন পেগু ডাঙৰীয়াই গণশক্তি এৰি পেলাই বিজেপিত যোগদান কৰিলে। অকল ভুৱন পেগু ডাঙৰীয়াইহে যোগদান কৰিলে, কিন্তু তেখেতসকলৰ দলটোতো থাকি গ'ল, তেখেতসকলৰ সমৰ্থকসকলটো থাকি গ'ল। এনেকুৱা সকলো জনগোষ্ঠীয় সংগঠনৰ লগত, জনগোষ্ঠীয় ৰাজনৈতিক দলৰ লগত ভাৰতীয় যিটো আমাৰ গণ পৰিষদ গঠিত হৈছে, তেখেতসকলৰ লগতো আমাৰ আলোচনা হৈছে। মুঠতে এফালৰ পৰা আমি আটাইকেইটা জনগোষ্ঠীয় সংগঠনৰ লগত আৰু ক্ষুদ্ৰ আঞ্চলিক শক্তিৰ লগত আমি কথা বতৰা পাতি আছোঁ। সময়ত তাৰ ফলাফল নিশ্চয় ওলাব। এইখিনি কেইটামান প্ৰশ্ন সন্মুখলৈ আমি এটা বাণিজ্যিক বিৰতি ল'ম। বাণিজ্যিক বিৰতিৰ আগতে এটা প্ৰশ্ন আমাৰ সন্মুখত উত্থাপন হৈছে, সেই প্ৰশ্নটো মই পৰৱৰ্তী সময়ত সুধিম। কোনো এটা আঞ্চলিক দলে সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ সৈতে নিৰ্বাচনী মিত্ৰতা কৰিলেই সেই দলটোৰ আঞ্চলিকতাবাদ হেৰাই গ'ল বুলি ক'ব পাৰি নেকি? সেইটো সত্য নেকি? ভাৰতবৰ্ষৰ ৰাজনীতিত কিন্তু এনে বহু ঘটনা ঘটিছে। বহুকেইটা শক্তিশালী আঞ্চলিক দলে নিৰ্বাচনী যুদ্ধত অংক কৰিবৰ বাবে সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ সৈতে বুজাবুজি কৰিছে, কিন্তু তেওঁলোকৰ আঞ্চলিকতা শক্তি অটুট আছে। তেনে ক্ষেত্ৰত এইটোৱেই নতুন আঞ্চলিক দল এইটোৱে ভয় খাইছে নেকি যে সৰ্বভাৰতীয় দলৰ লগত গ'লে আমাক ভোটাৰে ভাবিব আমি আঞ্চলিকতাবাদ হেৰুৱাই পেলাইছোঁ? সেইটো তেওঁলোকৰ ভুল সিদ্ধান্ত নেকি? আমি কথা পাতিম বাণিজ্যিক বিৰতিৰ পিছত। অসমৰ দুটা আঞ্চলিক দল জাতীয় পৰিষদ আৰু ৰাইজৰ দল একত্ৰিত হোৱাৰ পথত, একত্ৰিত নহয় আসন বুজাবুজি কৰাৰ পথত, এইটো ভাল কথা। কিন্তু ইয়াৰ লগে লগে দুই ধৰণৰ প্ৰশ্ন আছে। এই প্ৰশ্নটোৰ মই উত্তৰ বিচাৰি পোৱা নাই। মই ৰাইজৰ দলৰ প্ৰতিনিধিৰ কথাই কওক বা জাতীয় পৰিষদৰ নেতাসকলৰ সৈতে হওক, যেতিয়া অনানুষ্ঠানিক কথা পাতোঁ তেতিয়া তেওঁলোকে দাবী কৰে যে যোৱাবাৰ বিজেপিয়ে যিবোৰ ভোট পাইছিল তাৰে অধিকাংশ ভোট আছিল আঞ্চলিক শক্তিৰ ভোট। সেই ভোটখিনি তেওঁলোকলৈ গৈছিল, কিন্তু কা বিৰোধী আন্দোলনত সেই লোকসকল ওলাই আহিলে। এতিয়া তেওঁলোকৰ বিকল্প নাই, তেওঁলোকে কংগ্ৰেছক নিদিয়ে ভোট, তেওঁলোকে ভোটটো দিব এই নতুন শক্তিটোক। গতিকে কংগ্ৰেছক তেওঁলোকে অগ্ৰাহ্য কৰিব বিচাৰে। ইয়াৰ বিপৰীতে বিজেপিৰ নেতৃত্বৰ সৈতে যেতিয়া অনানুষ্ঠানিক কথা পাতোঁ তেওঁলোকে কয় যে এই ভোট যিখিনি ভোট আছিল সেইখিনি আমাক বেয়া পোৱা ভোট, সেই ভোটখিনি কংগ্ৰেছৰ লগত গ'লহেঁতেন, এতিয়া কংগ্ৰেছৰ লগত নাযায়, আঞ্চলিক শক্তিৰ লগত যাওক, গৈ ভোট বিভাজন হ'ব, আমাৰ ভোট চলিত আছে, গতিকে চৰকাৰ আমিয়ে গঠন কৰিম। এই দুই ধৰণৰ অংক দুই ধৰণৰ নেতৃত্বই ধাৰণা কৰি আছে। আমাৰ লগত যিহেতু বিজেপি এজন প্ৰতিনিধি আছে, লক্ষ্য কৰ আপুনি কি ধাৰণা? আপোনালোকৰ নেতৃত্বৰ যি ধাৰণা সেই ধাৰণা মানে তেওঁলোকৰ লগত যিবোৰ ভোট যাব সেই ভোট কা বিৰোধী আন্দোলন কৈ আছিল। আনকি ৰকিবুল হুছেইনৰ মাজত উদ্ধৃতি সহ আছে যে কা বিৰোধী আন্দোলনত যিবোৰ মানুহ গৈছিল সেই মানুহবিলাকক দেখা গৈছিল যে কংগ্ৰেছী মানুহ নহয়, একাংশ মানুহ যিখিনি মানুহ আমাৰ দলৰ মানুহ নহয়, কিন্তু বৃহৎ সংখ্যক সেই মানুহখিনি এতিয়া আঞ্চলিক দলৰ লগত যাব, কংগ্ৰেছৰ ভোট কংগ্ৰেছৰ লগতে থাকিব, সেইটো কংগ্ৰেছৰ অংক আকৌ। গতিকে তেওঁলোক ভাল হৈ যাব, কি ভাবে? ভূঞা ডাঙৰীয়া, আচলতে বিষয়টো আপুনি আমাৰ নেতৃত্বৰ সৈতে অনানুষ্ঠানিক যি কথা পাতিছে বা সেই বিষয়ে মই জ্ঞাত নহয়, কিন্তু আমাৰ দলীয় বক্তব্যটো এনেকুৱা ধৰণৰ, বা মই ব্যক্তিগতভাৱে এটা কথা কওঁ, মই ইয়াৰ পূৰ্বে যিটো কথা কৈছিলোঁ আমি আদৰণি জনাম, কাৰণ একেটা বিষয়তে, কাৰণ যিটো বিষয়ত জন্ম হৈছিলে ৰাইজৰ দলে কওক বা অসম জাতীয় পৰিষদ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে, সেইটোৱে মূল বিষয়, তেওঁলোকৰ মূল এজেণ্ডা যিটো জন্ম হোৱাৰ যিটো কথা চলিছিল।
আৰু তেওঁলোকে দেখিছিল যে অহিংস আন্দোলনত যি ধৰণে ৰাইজ আহিছিল সেইখিনি তেওঁলোকৰ ভোট বেংক এই ধৰণে এটা ভবাৰ তেওঁলোকৰ মাজত এটা প্ৰৱণতা আহিছিল কিন্তু সেই সময়ত যিহেতু নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত এক বিশেষ ধৰণে চৰ্চা লাভ কৰিছিল ৰাইজে শংকিত হৈ হয়তো তেওঁলোকৰ সভালৈ আহিছিল আৰু তেওঁলোকে ইয়াকে লৈ মূল এক আধাৰ হিচাপে লৈ ৰাজনীতিলৈ যোৱাৰ এক চিন্তা চৰ্চা কৰিলে ৰাজনৈতিক দলৰো জন্ম দিলে কিন্তু ঠিক একে সময়তে ভাৰতীয় জনতা পাৰ্টীও নাগৰিকত্ব সংশোধনী আইনখন যে অসমীয়া বিৰোধী নহয় এই বিষয়ে অসমৰ ৰাইজক আশ্বস্ত কৰিবলৈ আমি সক্ষম হ'লোঁ কাৰণ শান্তি সমদলসমূহত আপুনি দেখিলে যি ধৰণে তেওঁলোকৰ সেই আন্দোলনৰ সময়ত ৰাইজৰ এক জনস্ৰোত বোৱা বুলি তেওঁলোকে দাবী কৰে তাতোতকৈ অধিক কিন্তু আমাৰ দলীয় সভাসমূহত আমাৰ ৰাইজ আহিল আৰু এতিয়া কথা আহিছে যে মই পূৰ্বতে যিটো কথা ক'লোঁ যে তেওঁলোক একত্ৰিত হওক তেওঁলোকে আসনৰ বাটোৱাৰাৰ যোগেদি হওক বা তেওঁলোকে দুইটা দল একত্ৰিত হ'লেও বা তিনিটা দল চাৰিটা দল একত্ৰিত হওক কাৰণ নাগৰিকত্ব সংশোধনী আইনৰ বিষয়টো অন্ততঃ নিৰ্বাচনৰ মাজেদি সমাধা হওক যদি ৰাইজে বেয়া পাইছে তেওঁলোকক ভোট দিব আৰু যদি ৰাইজক আমি আশ্বস্ত কৰিব পাৰিছোঁ ৰাইজে আমাক ভোট দিব অন্যথা হয় আমি কনফিডেন্স যে আমি জিকিম কাৰণ ৰাইজে আমাক মেণ্ডেট দিব আৰু অন্যথা আজি ষ্টুডিঅ'তে তিনিটাকৈ দলৰ তেওঁলোকৰ বিভিন্ন ধৰণে তেওঁলোকে যি বক্তব্য ৰাখিছে যদিও একত্ৰিত হ'ব লাগে বুলি কয় কিন্তু সেই বিষয়ত তেওঁলোকে স্পষ্ট মতামত মোৰ দৃষ্টিত কিন্তু এতিয়ালৈকে পৰা নাই আৰু যেতিয়ালৈকে তেওঁলোক একত্ৰিত হ'ব নোৱাৰিব তেওঁলোক নিৰ্বাচনত পৰাভূত হ'ব একত্ৰিত শক্তি নোহোৱাৰ কাৰণে পৰাভূত হ'লোঁ বুলি পুনৰ নিৰ্বাচনৰ পাছত ক'ব পুনৰ একেটা ষ্টুডিঅ'ত বহি একেটা বিষয়ৰ ওপৰত আমি আলোচনা কৰিব লাগিব গতিকে মই ভাবোঁ ৰাজনৈতিকভাৱে বস্তুটো যিহেতু আমি সংসদীয় ৰাজনীতিত বিশ্বাস কৰি তেওঁলোক আমি জিকিম হয় ঠিক আছে মানে ভূঞা ডাঙৰীয়া মই এটা কথা এইখিনিতে বিজেপি প্ৰতিনিধিগৰাকীৰ বিৰোধিতা কৰিব বিচাৰোঁ মই ভাবোঁ যে কেৱল কা আন্দোলনটোক লৈ পেলাই ৰাইজৰ দল বা জাতীয় পৰিষদ গঠন হৈছে এইটো ব্যাখ্যা ভুল ব্যাখ্যা কা আন্দোলনটো এটা অন্যতম ইছ্যু যিটোত তেওঁলোকে বিৰোধিতা কৰি এটা প্ৰকৃত আঞ্চলিক শক্তিৰ প্ৰয়োজনীয়তা আৰম্ভ কৰিছে মই অৱশ্যে তেখেতসকলৰ হৈ স্পষ্টীকৰণ দিয়া নাই মই নিজৰ দৃষ্টিভংগীটোহে কৈছোঁ আমি আঞ্চলিকতাবাদী এটা শক্তি গঠন কৰিবলৈ কিন্তু আগৰ পৰাই চেষ্টা কৰি আছোঁ আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ বনাইছোঁ বিভিন্ন আছু যুৱ ছাত্ৰ পৰিষদ সকলোৰে ওচৰলৈ গৈছোঁ গতিকে সেইটো এটা ইছ্যু হয় আৰু অহাবাৰ আকৌ বিজেপি জিকিলে মানুহে কা সমৰ্থন কৰিছে আৰু নিজিকিলে বিৰোধিতা কৰিছে এনেকুৱা ধৰণৰ কথাটো মই ভাবোঁ যে ৰাজনৈতিকভাৱে শুদ্ধ নহয় কিন্তু এটা কথা মই বাৰে বাৰে এতিয়াও ক'ম যে বিজেপি বিৰোধী ভোটৰ বিভাজন ৰোধ কৰাৰ প্ৰচেষ্টাটো কোনো কাৰণতে আঞ্চলিকতাবাদী চিন্তা চৰ্চাৰ বিৰোধী হ'ব নোৱাৰে আপুনি এটা ইংগিত দি গৈছিলে প্ৰশ্ন এটাও সুধি গৈছিলে যে কোনোবা সৰ্বভাৰতীয় দলৰ লগত ৰণকৌশলগত কাৰণত নিৰ্বাচনী ৰণকৌশলগত কাৰণত চিটৰ এডজাষ্টমেণ্ট বা অন্য ধৰণৰ যদি বুজাবুজি কৰা হয় সি আমাৰ আঞ্চলিকতাবাদক কলুষিত কৰি পেলাব দূষিত কৰি পেলাব মই ভাবোঁ যে আমাৰ আঞ্চলিকতাবাদী চিন্তা চৰ্চা আৰু স্পিৰিটটো ইমান থুনুকা নহয় যে আমি কংগ্ৰেছৰ 10টা চিট বোলে এইকেইটাত আমি উঠিছোঁ তোমালোকে ইয়াত নিদিলে ভাল ইয়াত তোমালোক উঠিছা যদি আমি নিদিওঁ এনেকুৱা ধৰণৰ বুজাবুজি হ'লে আমি আঞ্চলিকতাবাদী চিন্তা চৰ্চা কলুষিত হ'ব এইটো কথা শুদ্ধ বুলি পেলাই আমি বিশ্বাস নকৰোঁ গতিকে আমি এতিয়াও বিশ্বাস কৰোঁ যে নিৰ্বাচনী মিত্ৰতা কৰিব নালাগে মই নিজেও ব্যক্তিগতভাৱে কংগ্ৰেছ আৰু এআইডিএফৰ বিৰোধী কিন্তু এক ধৰণৰ ৰণকৌশল এনেকুৱা ল'ব লাগে যিটোৰ ৰণকৌশলে আমি বিজেপিক অহা নিৰ্বাচনত পৰাভূত কৰিব পাৰোঁ সেইটো নোলোৱাকৈ যদি ৰাইজৰ দল আৰু জাতীয় পৰিষদে ভাবিছে আমি বিজেপিক পৰাভূত কৰিব পাৰিম আৰু যদি কৰিব পাৰে তেতিয়াহ'লে আমি আটাইতকৈ মই কথাটো মই ক'ব বিচাৰিছোঁ যে লাচিত বৰদলৈ ডাঙৰীয়াই যিটো কথা কৈছে একদম সঠিকভাৱে কৈছে এই কথাখিনিলৈ আমাৰ আপত্তি নাই আৰু বিশেষকৈ তেওঁ যিটো কথা কৈছে যিটো প্ৰশ্ন অতনু ভূঞা ডাঙৰীয়াই আপুনি ব্ৰেকত যোৱাৰ আগতে কৰিছিলে যে ৰাষ্ট্ৰীয়তাবাদী এটা শক্তিৰ লগত ক'ৰবাত আসন বুজাবুজি বা এটা বৃহত্তৰ স্বাৰ্থত ক'ৰবাত আসন বুজাবুজি বা কিবা এটা যুদ্ধত যদি আমি একেলগ হওঁ মানে একেলগ হোৱাটো কথা নাই কিন্তু আমি এটা ৰণকৌশলগত স্থিতি লওঁ এইটোৰ পৰা জাতীয়তাবাদৰ অনিষ্ট হ'ব নেকি নহয় মই এটা উদাহৰণ দিব বিচাৰোঁ আমি জানো যে অসমৰ জাতীয়তাবাদৰ আটাইতকৈ পুৰোধা ব্যক্তিগৰাকী হ'ল সাহিত্যৰ্থী লক্ষ্মীনাথ বেজবৰুৱা আজি জয়াই অসম শ্লোগান কৰ বাজক ডবা বাজক সংঘ বাজক মৃদংখল অসম আকৌ উন্নতি পথত জয়াই অসম বল এইটো আমাৰ লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়া সেই লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়া অসম সংগীত যি লিখিছিলে আমাৰ জাতীয় সংগীতটোৱে তেখেতৰ লক্ষ্মীনাথ বেজবৰুৱা ভোলানাথ বৰুৱা তেওঁলোকেও কিন্তু যেতিয়া স্বাধীনতা আন্দোলন চলিছিল আন্দোলনৰ সেই প্ৰেক্ষাপটত তেওঁলোকে কিন্তু জাতীয় কংগ্ৰেছৰ প্ৰত্যেকখন অধিৱেশনলৈ তেওঁলোক গৈছিলে জাতীয় কংগ্ৰেছৰ প্ৰত্যেকখন অধিৱেশনলৈ গৈছিলে কিন্তু জাতীয়তাবাদী চিন্তা চেতনা কঢ়িয়াই অসমৰ আটাইতকৈ বেছি জাতীয়তাবাদী মানুহ লক্ষ্মীনাথ বেজবৰুৱাতকৈ আৰু জাতীয়তাবাদী কোন থাকিব সেইটো এটা কথা আৰু 2 নম্বৰ কথাটো মই লাচিত বৰদলৈ কথাটো সংযোজন কৰি দিওঁ মানে এটা ভুল মেছেজ দিয়া হৈছে যে কেৱল কা বিৰোধিতা কৰিয়ে আমি ৰাজনৈতিক দল গঠন কৰিছোঁ এইটো নহয় আমি অসমত সাম্প্ৰদায়িক ফেচিবাদক বিদায় দিব বিচাৰোঁ
আমি সুস্থ আৰু প্ৰগতিশীল জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব বিচাৰোঁ আৰু অসমবাসীৰ পৰিচয় আৰু স্বাৰ্থ সুৰক্ষিত কৰিব বিচাৰোঁ আৰু তাৰ কাৰণে আমি ৰাইজৰ দলে এক দীঘলীয়া দীৰ্ঘম্যাদী এক বিজ্ঞানসন্মত কৰ্মসূচী তৈয়াৰ কৰিছোঁ যিটোৱে অসমীয়া জাতিটোক এটা আত্মনিৰ্ভৰশীল এটা স্বাভিমানী অসমীয়া জাতি হিচাপে প্ৰতিষ্ঠা কৰিব মই জিয়াউৰ ৰহমানৰ ওচৰত যাওঁ যে দেখা গৈছিল কা বিৰোধী আন্দোলনৰ প্ৰসংগ আৰু কা বিৰোধী আন্দোলনৰ আটাইতকৈ যিটো মূল কেন্দ্ৰভূমি আছিল অন্যতম কেন্দ্ৰভূমি আছিল ধেমাজিত কা বিৰোধী আন্দোলনৰ আটাইতকৈ বৃহৎ সংখ্যক ওলাই আহিছিল লুৰিণজ্যোতি গগৈ অনুপ্ৰাণিত হোৱা অন্যতম সমষ্টি হয়তো হ'ব ধেমাজি কিন্তু সেই ধেমাজিত আজি দেখা পালোঁ হিমন্ত বিশ্ব শৰ্মাৰ চাইকেল ৰেলী ওলাল তাত হাজাৰ হাজাৰ মানুহ ওলাই আহিলে অৰ্থাৎ যিটো সময়ত আঞ্চলিক শক্তিশালী ৰূপত আহিছে বুলি ভবা হৈছে সেইটো সময়ত ধেমাজিৰ নিচিনা অঞ্চলত এনেধৰণৰ ঘটনাই কি ইংগিত দিয়ে কি ভাবে জিয়াউৰ ৰহমান অদন্তা এটা সমষ্টিত ভোটাৰ থাকে 2 লাখ ধেমাজি ডাঙৰ সমষ্টি 2 লাখৰ ওপৰত ভোট আছে গতিকে তাতে 10,000 মানুহ সমবেত হৈ যোৱাটো তাত বিজেপিৰ যথেষ্ট সংখ্যক সদস্য আছে গতিকে তাত 2 লাখ মানুহ 10,000 মানুহ সমবেত হৈ যোৱাটোৰ অৰ্থ এইটো নিশ্চয় নহয় যে ধেমাজিবাসীয়ে বিজেপিক মেণ্ডেট দি দিছে এইটো নহয় যে কা বিৰোধী আন্দোলনত 10,000 লোকে অংশগ্ৰহণ কৰাৰ অৰ্থ এইটো যে ধেমাজিৰ লোকে কা বিৰোধী আন্দোলন আমি সেইটো কোৱা নাই কিন্তু এইটো কথা হয় যে যিহেতু বিজেপিয়ে অসমীয়া মানুহক প্ৰতাৰণা কৰিছে খিলঞ্জীয়া মানুহৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ যি সংগ্ৰাম সেই সংগ্ৰামক ধূলিসাৎ কৰিছে সেইকাৰণে মানুহে যে এইবাৰ বিজেপিৰ প্ৰতি বিতশ্ৰদ্ধ হৈছে এই কথাও লগতে সত্য গতিকে সেইকাৰণে আমি আশাবাদী আৰু আমি সংকল্পবদ্ধ যে বিজেপিৰ এই যি তেখেতসকলৰ নীতি সেই নীতিৰ বিৰুদ্ধে আমি গঢ়া সংগ্ৰামৰ প্ৰতি ৰাইজে নিশ্চয় আমাক সমৰ্থন জনাব এইখিনিতে ল'ব লাগিব এটা সৰু বাণিজ্যিক বিৰতিৰ পিছত আমাৰ আলোচনা অব্যাহত থাকিব এতিয়া লৈছোঁ এটা বাণিজ্যিক বিৰতি আমি কথা পাতি আছোঁ আঞ্চলিক শক্তি একত্ৰিত হোৱাৰ প্ৰসংগ কিন্তু তাৰ মাজত বহু ধৰণৰ মতভেদ আছে কংগ্ৰেছৰ সৈতে যাব নাযাব তাক লৈ কথা বতৰা চলি আছে এনেধৰণৰ কথা বতৰাও চলিছে নেকি যে এতিয়াই কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিম বুলি ক'লে হয়তো জাতীয় পৰিষদৰ নিজৰ অৱস্থা বেয়া হ'ব বা ৰাইজৰ দলৰ বেয়া হ'ব নিজৰ স্থিতি শক্তিশালী কৰি লৈ এটা সময়ত বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত আনুষ্ঠানিকভাৱে নহ'লেও অনানুষ্ঠানিকভাৱে আসন লৈ বুজাবুজি হৈ বিজেপিক পৰাভূত কৰাৰ এক ৰণকৌশল প্ৰস্তুত হ'ব নেকি তেনে এক ধাৰণাও কৰা হৈছে জিয়াউৰ ৰহমান মোৰ সময় কম তেনে এক ধাৰণা আমি ভৱিষ্যতে কৰিব পাৰোঁ সেইটো আপোনালোকৰ ধাৰণা কিন্তু আমি কৈছোঁ আমাৰ নিশ্চিতভাৱে এটা আমাৰ পলিচি আছে আমাৰ মই ইতিমধ্যে আপোনালোকক কৈছোঁ যে হয় ইতিমধ্যে কৈছোঁ যে আমাৰ এই কথা বতৰাবোৰ চলি আছে আৰু সময়ত এই কথাবোৰ ৰাজহুৱা হ'ব আমি একদম নিৰ্বাচনী বুজাবুজিৰে আগবাঢ়িম আৰু এটাও আঞ্চলিকতাবাদী ভোট যিসকল বিজেপিৰ লগত নাই আৰু কংগ্ৰেছৰ লগত নাই AIDFৰ লগত নাই অগপৰ লগত নাই তেখেতসকলৰ মানে সেই আঞ্চলিকতাবাদী শক্তিৰ এটাও যাতে ভোট বাহিৰলৈ নাযায় সেইটো আমি নিশ্চিত কৰিম বুজাবুজি নিখন্দেহে হ'ব তাৰ লগতে এইটো ইম্পৰ্টেণ্ট যে আমি কেৱল বুজাবুজি নহয় আমি জিকিব পৰাকৈ বুজাবুজি কৰিব লাগিব সেইটো কাৰণে আমি লক্ষ্য ধাৰ্য কৰি লৈছোঁ কমল মেধি আপোনালোকে বাৰে বিচাৰে কৈছে কংগ্ৰেছৰ কথাটো কৈ আছে লাগিব হয় কংগ্ৰেছক অগ্ৰাহ্য কৰাটো কিমান সমীচীন সেয়া এটা প্ৰশ্নৰ বিষয় যিহেতু অসমত কেৱল অসমীয়া তথাকথিত খিলঞ্জীয়ৰ ভোটৰে কোনো এটা দলে জিকিম বুলি ভবাটো সঠিক নহ'ব বুলি আমি ভাবোঁ না বিজেপি আৰু মিত্ৰজোঁটক অসমৰ মাটিৰ পৰা উৎখাত কৰাটো আমাৰ প্ৰধান লক্ষ্য আৰু তাৰ কাৰণে বিজেপি বিৰোধী সকলো সন্মিলিত আঞ্চলিক শক্তি আমি একত্ৰিত হৈ যুঁজিব বিচাৰোঁ আৰু ৰণকৌশলগত কাৰণত AIDFৰ দৰে যদি সাম্প্ৰদায়িক শক্তিক লগত নলয় তেনেহ'লে বাওঁপন্থী দল বা কংগ্ৰেছৰ লগতো আমি কথা বতৰা আৰম্ভ কৰিব পাৰোঁ লাচিত বৰদলৈ চাওক মোৰ এটা কথাই আমি আঞ্চলিকতাবাদী আৰু জন্ম আঞ্চলিকতাবাদী হিচাপে থাকিবলৈ বিচাৰোঁ আৰু আঞ্চলিকতাবাদক অধিক শক্তিশালী আৰু ঐক্যবদ্ধ কৰাৰ স্বাৰ্থতে 21ৰ নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাটো অতি জৰুৰী এই কথা সকলো আঞ্চলিক শক্তিয়ে মৰ্মে উপলব্ধি কৰাটো উচিত আৰু বিজেপিক প্ৰতিহত কৰিবলৈ নিৰ্বাচনী ৰণকৌশল হিচাপে কি ব্যৱস্থা ল'ব পৰা যায় বিজেপি বিৰোধী ভোটৰ বিভাজন ৰোধ কেনেকৈ কৰিব পৰা যায় সেইটোত গুৰুত্ব দিব বুলি মই সকলোকে আহ্বান জনাইছোঁ লক্ষ্যকৰ শেষ মুহূৰ্তত কংগ্ৰেছো বুজাবুজিলৈ আহি গ'লে AIDFো বুজাবুজি আহি গ'ল আনুষ্ঠানিক বা অনানুষ্ঠানিকভাৱে যোৱাবাৰ যেনেকৈ বিৰোধীক এক কৰি কংগ্ৰেছক ঘৰুৱাইছিল এইবাৰ যদি একে অৱস্থা হয় কি হ'ব বিজেপি অতনু ভূঞা ডাঙৰীয়া আমাৰ যি ভাৰতীয় জনতা পাৰ্টীৰ ৰামধেনু সদৃশ মিত্ৰতা অব্যাহত আছে আৰু ইয়াক আমি অধিক গাঢ় কৰি তুলিছোঁ কাৰণ আপুনি দেখিব এটা কথা আপুনি উল্লেখ কৰিছে যে এই যি বিৰোধী শক্তি একত্ৰিত হওক বা তেওঁলোক বিভাজিত হওক তেওঁলোকৰ বিষয় কিন্তু জনগোষ্ঠীয় চিন্তা চেতনা বা তেওঁলোকৰ যি শক্তি সেই শক্তি তেওঁলোকৰ তথাকথিত জাতীয়তাবাদৰ লগত আজিৰ তাৰিখত নাই সেই শক্তি ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে আৰু সেই কথা ব্যৱহাৰিকভাৱে ৰাজনৈতিক ক্ষেত্ৰত প্ৰমাণিত হৈছে সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীৰ যি মিছন 100+ সেয়া আমি সফল হ'ম সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ অনুষ্ঠানৰ সময় শেষ হৈ গৈছে সকলোকে ধন্যবাদ জনাই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ শুভৰাত্ৰি কিছু সময়ৰ পিছত অনুষ্ঠিত হ'ব 24 ঘণ্টা